Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠাত স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিডছৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো? এই চেপ্টাৰটো আমি ইন্ট্ৰডাকচনটো ডিসকাস কৰিলো, হয়নে? আমি প্ৰথমতে চালো যে কি ইলাষ্টিচিটি কাক কয়, আকৌ ইলাষ্টিক বডি কি হয়, ইনলাষ্টিক বডি কি হয় আৰু পাৰফেক্টলি ইনলাষ্টিক বা প্লাষ্টিক বডি কি হয়, হয়নে? তোমালোকে চালা নাই ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম, এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম আৰু সেই টপিকটো হৈছে যে কি স্ট্ৰেছ। ঠিক আছে? এতিয়া আমি প্ৰথমতে এটা এক্সাম্পলৰ পৰা ষ্টাৰ্ট কৰোঁ। ঠিক আছে? স্ট্ৰেছটো ধৰি লোৱা আমি ডে টু ডে লাইফত ধৰি লোৱা তোমালোকৰ কথাই কওঁ। ঠিক আছে? তোমালোকে আছা একদম ফূৰ্তিত, তোমালোকে মোবাইল চাইছা, ফেচবুক ইনষ্টাগ্ৰাম ইউজ কৰি আছা, পূৰা শান্তিত আছা। ঠিক আছে? এতিয়া কি হ'ল, তোমালোকে কি কৰিছা, ফূৰ্তিত থকাৰ অৱস্থাতে কি হ'ল, তোমালোকৰ কলেজৰ পৰা বা স্কুলৰ পৰা কি হ'ল, এখন নটিচ আহিলে আৰু নটিচখনত কি দিয়া আছে যে আৰু 5 দিনৰ পিছত তোমালোকৰ পৰীক্ষা আছে। ঠিক আছে? তেতিয়া তোমালোকৰ কি অৱস্থা হ'ব ভাবিছোৱা। তোমালোকৰ ওপৰত এটা এক্সট্ৰা প্ৰেছাৰ পৰি যাব, ফলত কি হ'ব, তোমালোকৰ মাজত ষ্ট্ৰেছ আহি যাব, হয়নে? ঠিক সেইদৰে কি হ'ব, আমাৰ মেটেৰিয়েলবোৰৰ মাজতো কি হ'ব, এটা ষ্ট্ৰেছ থাকে। ঠিক আছে? এতিয়া আমাৰ মেটেৰিয়েলৰ মাজত ষ্ট্ৰেছ কেনেকৈ আহিব, যে কি হয়, আমি কি কৰিছিলোঁ মেটেৰিয়েলসমূহ, যেতিয়া আমি ইলাষ্টিক বডি, ইনলাষ্টিক বডি আৰু পাৰফেক্টলি ইনলাষ্টিক বা প্লাষ্টিক বডি ডিছকাছ কৰিছিলোঁ, তেতিয়া আমি গম পাইছিলোঁ যে আমি কি কৰিছিলোঁ, যে চলিডসমূহৰ ওপৰত বা চলিড বডিসমূহৰ ওপৰত আমি কি কৰিছিলোঁ, এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই কৰিছিলোঁ। ফলত কি হৈছিলে, এই বস্তুটো ডিফৰ্ম হৈছিলে, হয়নে? আৰু ডিফৰ্ম হোৱাৰ ফলত কি হৈছিলে, সেই বস্তুটোৰ ভিতৰত এটা কি হৈছিলে, ৰিষ্টৰিং ফ'ৰ্চ ডেভেলপ হৈছিলে, হয়নে? মনত আছে তোমালোকৰ যে আমি কি কৰিছিলোঁ, বাহিৰৰ পৰা এটা এক্সটাৰ্নেল ফ'ৰ্চ বা কি ডিফৰ্মিং ফ'ৰ্চ এপ্লাই কৰিছিলোঁ। ফলত কি আমি স্মাইলি বলটোৰ কথাই কৈছিলোঁ, মানে তাত কি হৈছিলে আমাৰ, যে স্মাইলি বলটো আমাৰ তেনেকৈ ডবি গৈছিলে। ফলত কি হৈছিলে, সি তাৰ অৰিজিনেল শ্বেপটোৰ পৰা কি হৈছিলে, ডিফৰ্ম হৈ গৈছিলে। আৰু যেতিয়া আমি সেই এক্সটাৰ্নেল ফ'ৰ্চটো আঁতৰাই দিওঁ, তেতিয়া কি হয়, সেই অৰিজিনেল শ্বেপটো মানে ডিফৰ্মিং শ্বেপটোৰ পৰা, মানে ডিফৰ্ম হোৱা শ্বেপটোৰ পৰা তাৰ অৰিজিনেল শ্বেপটো পাবলৈ কি হৈছিলে, ভিতৰত এটা ফ'ৰ্চ ডেভেলপ হৈছিলে। আৰু সেই ফ'ৰ্চটোকে আমি কি বুলি কৈছিলোঁ, ৰিষ্টৰিং ফ'ৰ্চ বুলি কৈছিলোঁ। আৰু সেই ৰিষ্টৰিং ফ'ৰ্চ পাৰ ইউনিট এৰিয়াকে আমি কি বুলি ক'ম, এতিয়া ষ্ট্ৰেছ বুলি ক'ম। ঠিক আছে? এতিয়া চাই লোৱা যে কি হৈছে আমাৰ ষ্ট্ৰেছ মানে কি। ষ্ট্ৰেছ ইজ ডিফাইন্ড এজ দি ৰিষ্টৰিং ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ডেভেলপ ইন দি বডি ৱেন ডিফৰ্ম বাই দি এক্সটাৰ্নেল ফ'ৰ্চ। ঠিক আছে? মানে কি কৈছে, যে আমাৰ ষ্ট্ৰেছটো কি হৈছে, ৰিষ্টৰিং ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ডেভেলপ ইন দি বডি। মানে যিহেতু কি হৈছে, আমাৰ ৰিষ্টৰিং ফ'ৰ্চটো কি হৈছে, বডিটোৰ ভিতৰতহে ডেভেলপ হৈছে, পাৰ ইউনিট এৰিয়া ৱেন ডিফৰ্ম বাই দি এক্সটাৰ্নেল ফ'ৰ্চ। মানে কি, যেতিয়া আমাৰ এক্সটাৰ্নেল ফ'ৰ্চটোৱে বডিটোক ডিফৰ্ম কৰিব, তেতিয়া কি হ'ব, ভিতৰত আমাৰ ৰিষ্টৰিং ফ'ৰ্চ ডেভেলপ হ'ব। আৰু সেই ৰিষ্টৰিং ফ'ৰ্চ ডেভেলপ পাৰ ইউনিট এৰিয়াকে আমি কি বুলি ক'ম, ষ্ট্ৰেছ বুলি ক'ম। ঠিক আছে? এতিয়া লিখিলোঁ আমি কি ষ্ট্ৰেছটো, ষ্ট্ৰেছ ইকুৱেল টু কি হয় আমাৰ, যে ৰিষ্টৰিং ফ'ৰ্চ পাৰ ইউনিট কি আহিব আমাৰ, এৰিয়া। ঠিক আছে? এতিয়া বুজি পালা নহয় এক্সাম্পলৰ সহায়ত। ঠিক আছে? এতিয়া কি হ'ব, এতিয়া আমিতো নাজানো যে কি আমাৰ এটা অবজেক্ট বা বডিৰ ভিতৰত কিমান ৰিষ্টৰিং ফ'ৰ্চ ডেভেলপ হ'ল, হয়নে? এতিয়া সেইকাৰণে কি কৰিলে, আমাৰ এই ৰিষ্টৰিং ফ'ৰ্চটোৰ কথা জানিবলৈ আমাক কি কৰিলে, আমি ইকুইলিব্ৰিয়ামত ইউজ কৰিব লাগিব। ঠিক আছে? মানে কি, ইকুইলিব্ৰিয়াম ৱৰ্ডটো ইউজ কৰিলে মানে কি হ'ব, এট ইকুইলিব্ৰিয়াম লিখি লোৱা, এট ইকুইলিব্ৰিয়াম মানে কি হয়, যেতিয়া আমাৰ ইকুইলিব্ৰিয়াম পজিশ্যন হ'ব, ধৰি লোৱা আমাৰ কি হৈছিলে, এইটো আমাৰ স্মাইলি বলটো আছিলে। ঠিক আছে? তাক আমি কি কৰিছিলোঁ, বাহিৰৰ পৰা আমি এনেকৈ এক্সটাৰ্নেলি ফ'ৰ্চ দিছিলোঁ। ঠিক আছে? এইটো আছিলে আমাৰ স্মাইলি বলটো। ঠিক আছে? আৰু ইয়াক আমি কি কৰিছিলোঁ, বাহিৰৰ পৰা আমি এক্সটাৰ্নেলি এনেকৈ ফ'ৰ্চ দিছিলোঁ। সেইকাৰণে কি হৈছিলে, ই বলটো এনেকৈ ডবি গৈছিলে। মানে কি, ইয়াৰ শ্বেপটো, অৰিজিনেল শ্বেপটো ডিফৰ্ম হৈছিলে। আৰু ডিফৰ্ম হোৱাৰ কাৰণে কি হৈ গ'ল আমাৰ, এইটো আছিলে অৰিজিনেল শ্বেপটো, হয়নে? ৰ'বা, এই অৰিজিনেল শ্বেপটোৰ পৰা কি হ'ল, যে ই ডিফৰ্ম হৈ গ'ল। ধৰি লোৱা ইয়াৰ অৰিজিনেল শ্বেপটো আছিলে এইটো। ঠিক আছে? আমি ডটেড লাইনৰহে বুজাইছোঁ। ঠিক আছে? আৰু কি হ'ল, ইমানটো, ইয়াৰ শ্বেপটো ইমানটো হৈ গ'ল। ঠিক আছে? আৰু কি হ'ব, এট ইকুইলিব্ৰিয়াম মানে কি, এনেকুৱা এটা অৱস্থা পাবগৈ যে কি, আমি তাক যিমান ফ'ৰ্চ দিওঁ সি কি হ'ব, মানে বস্তু ডবি নাযায়। ঠিক আছে? মানে কি, তাৰ শ্বেপটো একেটাই থাকিব। মানে কি, তাক আমি যিমানটো কি কৰিব পাৰিম, অৱস্থালৈকে হেঁচিব পাৰিম, সিমানটোলৈহে কি হ'ব, আমাৰ বস্তুটো থাকিব। মানে কি, এনেকুৱা অৱস্থাত কি হ'ব, আমি ইয়াৰ পৰা আমাৰ যিটো ফ'ৰ্চ যাব, মানে কি এক্সটাৰ্নেল ফ'ৰ্চটো যাব, এইটো কি হ'ব, আমাৰ ডিফৰ্মিং ফ'ৰ্চটো হয়। মানে কি, ডিফৰ্মিং ফ'ৰ্চ বা এক্সটাৰ্নেল ফ'ৰ্চ। ঠিক আছে? মানে কি, এট ডিফৰ্মিং, ঠিক আছে, মানে কি হ'ব, ইকুইলিব্ৰিয়াম পজিশ্যনটো আমাৰ কি হ'ব, আমি ডিফৰ্মিং ফ'ৰ্চ যিমান দিম, সেই ভিতৰৰ পৰা আমাৰ কি হ'ব, ৰিষ্টৰিং ফ'ৰ্চো সমান হৈ যাব, হয়নে?
মানে কি এফ ৰিষ্টৰিং মানে কি এইটো অৱস্থাত মানে কি ইকুইলিব্ৰিয়াম অৱস্থাত কি হ'ব এই বস্তুটো আৰু ডবি নাযায় ঠিক আছে মানে কি ই আৰু ডিফৰ্ম নহয় মানে কি ই এইটো অৱস্থালৈকে মানে কি এইটো পজিশ্যনলৈকে কি হ'ব আমাৰ ডিফৰ্ম হ'ব ঠিক আছে আৰু এনেকুৱা অৱস্থাত কি হ'ব আমাৰ এই এক্সটাৰ্নেল ফ'ৰ্চ বা ডিফৰ্মিং ফ'ৰ্চটো কি হ'ব ৰিষ্টৰিং ফ'ৰ্চৰ ইকুৱেল হৈ যাব হয়নে আৰু সেইকাৰণে আমি কি লিখিব পাৰিম এট ইকুইলিব্ৰিয়াম আমি কি লিখিম যে ৰিষ্টৰিং ফ'ৰ্চ ইকুৱেল টু কি হ'ব আমাৰ এক্সটাৰ্নেল ফ'ৰ্চ হয়নে এক্সটাৰ্নেল ফ'ৰ্চ বা কি ডিফৰ্মিং ফ'ৰ্চ ঠিক আছে আৰু সেইকাৰণে আমি কি কৰিব পাৰিম এট ইকুইলিব্ৰিয়াম আমি কি কৰা হয় ৰিষ্টৰিং ফ'ৰ্চৰ জেগাত এক্সটাৰ্নেল ফ'ৰ্চৰ কথা লিখা হয় ঠিক আছে মানে কি আমাৰ ডেফিনেশ্যনসমূহত কি বুলি লিখা হয় ফ'ৰ্চ এপ্লাই মানে কি যেতিয়া আমাৰ সেইটো কেতিয়া আহিব আমাৰ যেতিয়া আমাৰ ইকুইলিব্ৰিয়াম পজিশ্যন আহিব মানে কি যেতিয়া আমাৰ ডিফৰ্মিং ফ'ৰ্চ বা এক্সটাৰ্নেল ফ'ৰ্চ আৰু ৰিষ্টৰিং ফ'ৰ্চ সমান হৈ যাব তেতিয়া কি হ'ব আমাৰ এই ষ্ট্ৰেছটো আমি কি বুলি লিখিব পাৰিম যে এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাইড পাৰ ইউনিট এৰিয়া লিখিব পাৰিম ঠিক আছে এতিয়া সেইকাৰণে আমাৰ কি হ'ব যে দেয়াৰফৰ ষ্ট্ৰেছ ইকুৱেল ৰিষ্টৰিং ফ'ৰ্চটো কি হৈ যাব এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাইড পাৰ ইউনিট কি হৈ যাব এতিয়া আমাৰ এৰিয়া ঠিক আছে মানে কি হ'ব আমাৰ একচুৱেল ডেফিনেশ্যনটো হৈছে এইটো কিন্তু কি হ'ব আমি নাজানো যে কি আমাৰ এই অবজেক্টটোৰ ভিতৰত কিমান ৰিষ্টৰিং ফ'ৰ্চ ডেভেলপ হ'ল আৰু সেইকাৰণে কি কৰা হয় আমি ইকুইলিব্ৰিয়াম পজিশ্যন লিখা হয় আৰু ইকুইলিব্ৰিয়াম পজিশ্যন মানে কি যেতিয়া আমি কি কৰিম এই অবজেক্টটো আমি এক্সটাৰ্নেল ফ'ৰ্চ দি আৰু কি কৰিব নোৱাৰোঁ ইয়াক ডিফৰ্ম কৰিব নোৱাৰোঁ মানে কি এটা অৱস্থাৰ পাছত আৰু ইয়াৰ ডিফৰ্ম নহয় মানে কি হ'ব এইটো অৱস্থাত এক্সটাৰ্নেল ফ'ৰ্চ আৰু ৰিষ্টৰিং ফ'ৰ্চটো ছেম হ'ব আৰু সেইকাৰণে আমি ইয়াত ইকুইলিব্ৰিয়াম কি লিখিব পাৰোঁ ৰিষ্টৰিং ফ'ৰ্চৰ জেগাত এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাইড পাৰ ইউনিট এৰিয়া লিখিব পাৰোঁ ঠিক আছে এতিয়া কি হ'ব আমাৰ যে আমি এফ এক্সটাৰ্নেল বুলি লিখি দিব পাৰা ঠিক আছে পাৰ ইউনিট কি হ'ব আমাৰ এৰিয়া ঠিক আছে এইটোৱে আমাৰ কি হৈ যাব ষ্ট্ৰেছ ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া কি হ'ব আমাৰ ষ্ট্ৰেছৰ ইউনিট কি হ'ব ডাইমেনশ্যন কি হ'ব এটা চাই লোৱা ইউনিট কি হ'ব এক্সটাৰ্নেল ফ'ৰ্চ মানে কি ফ'ৰ্চে হয় সেইকাৰণে কি হ'ব ইউনিটটো কি হ'ব ইউনিট কি হ'ব আমাৰ এছ আই ফ'ৰ্চৰ এছ আই ইউনিট কি হয় নিউটন হয় নিউটন পাৰ কি আহিব আমাৰ এৰিয়া জেগাত কি আহিব মিটাৰ স্কোৱাৰ আহিব আৰু কি আহিব আমাৰ চি জি এছত কি আহিব আমি জানো যে কি চি জি এছত ফ'ৰ্চৰ ইউনিট কি হয় ডাইন হয় সেইকাৰণে কি আহিব আমাৰ ডাইন পাৰ চেণ্টিমিটাৰ স্কোৱাৰ ঠিক আছে আৰু কি হ'ব আমাৰ ইয়াৰ ডাইমেনশ্যনটো কি হ'ব ইয়াৰ ডাইমেনশ্যনটো কি হ'ব আমাৰ ফ'ৰ্চৰ ডাইমেনশ্যন কি হয় আমাৰ এম এল টি টু দি পাৱাৰ -2 হয় হয়নে আৰু কি হ'ব আমাৰ এৰিয়া ডাইমেনশ্যনটো কি হয় আমাৰ যে যেটো মিটাৰ স্কোৱাৰ মানে কি এল স্কোৱাৰ আহিব আৰু সেইকাৰণে কি হৈ যাব আমাৰ এইটো ইয়াত লিখি দিছোঁ এম এল টু দি পাৱাৰ 1 -2 আহি যাব টি টু দি পাৱাৰ -2 মানে কি আহিব আমাৰ এম এল ইনভাৰ্চ টি টু দি পাৱাৰ -2 আহিব ঠিক আছে এতিয়া ইয়াত লিখি দিওঁ যে কিমান আহিব আমাৰ এম এল ইনভাৰ্চ টি টু দি পাৱাৰ -2 ঠিক আছে কিটো এইটো ডাইমেনশ্যন হ'ব এইটো আছিলে আমাৰ ইউনিটৰ ডাইমেনশ্যন কিহৰ ষ্ট্ৰেছৰ ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া মনত ৰাখিবা আমাৰ ষ্ট্ৰেছটো কি হ'ব আমাৰ মেটেৰিয়েলটো ভিতৰত থাকিব দেই মানে কি হয় যেতিয়া আমি এক্সটাৰ্নেল ফ'ৰ্চটো এপ্লাই কৰিম এটা বডিৰ ওপৰত তেতিয়া সি কি হ'ব ডিফৰ্ম হ'ব আৰু ডিফৰ্ম হোৱাৰ লগে লগে কি হ'ব তাৰ ভিতৰত আমাৰ ৰিষ্টৰিং ফ'ৰ্চ ডেভেলপ হ'ব আৰু সেই ভিতৰত ডেভেলপ হোৱা ৰিষ্টৰিং ফ'ৰ্চ পাৰ ইউনিট এৰিয়াকে আমি কি বুলি ক'ম ষ্ট্ৰেছ বুলি ক'ম ঠিক আছে লিখি লোৱা তোমালোকে প'জ কৰি হ'ব এতিয়া আমি যাম যে কি ষ্ট্ৰেছৰ টাইপলৈ যাম ঠিক আছে এতিয়া মহাৰিটো তোমালোকে প'জ কৰি লিখি ল'বা এতিয়া চাই লওঁ আমাৰ টাইপসমূহ কি দি থোৱা আছে এক নম্বৰত কি আছে আমাৰ যে লংগিটিউডিনেল ষ্ট্ৰেছ বা কি কোৱা হয় নৰ্মেল ষ্ট্ৰেছ বুলি কোৱা হয় ঠিক আছে এটা কি কৈছে ইয়াৰ ডেফিনেশ্যনটো চোৱা কি কৈছে দি ডিফৰ্মিং ফ'ৰ্চ এক্টিং পাৰ ইউনিট এৰিয়া নৰ্মেল টু দি ছাৰ্ফেচ অফ দি বডি ইজ কল নৰ্মেল ষ্ট্ৰেছ মানে কি আমাৰ ইয়াত কি হ'ব ডিফৰ্মিং ফ'ৰ্চ এক্টিং পাৰ ইউনিট এৰিয়া আৰু ইয়াত ডিফৰ্মিং ফ'ৰ্চ বুলি ডাইৰেক্ট কেলৈ কৈছে কাৰণ কেলৈ আমাৰ ষ্ট্ৰেছসমূহ কিহত ধৰা হ'ব সদায় ইকুইলিব্ৰিয়ামত ধৰা হ'ব আৰু ইকুইলিব্ৰিয়ামত কি হয় যে ডিফৰ্মিং ফ'ৰ্চ ইকুৱেল টু কি হয় আমাৰ ৰিষ্টৰিং ফ'ৰ্চ হয় আৰু সেইকাৰণে ইয়াত কি লিখা হৈছে ডিফৰ্মিং ফ'ৰ্চ দেই সেইটো মনত ৰাখিবা তোমালোকে ঠিক আছে এটা কি হ'ব ডিফৰ্মিং ফ'ৰ্চ এক্টিং পাৰ ইউনিট এৰিয়া নৰ্মেল টু দি ছাৰ্ফেচ আৰু কি হ'ব লাগিব আমাৰ এৰিয়া কি হ'ব লাগিব ফ'ৰ্চটো নৰ্মেলত থাকিব মানে কি এৰিয়াৰ পৰা পাৰপেণ্ডিকুলাৰ হ'ব লাগিব দেই আৰু তেতিয়া আমাৰ সেই বডিটোত যিটো ষ্ট্ৰেছ ডেভেলপ হ'ব তাকে আমি কি বুলি ক'ম নৰ্মেল ষ্ট্ৰেছ বা লংগিটিউডিনেল ষ্ট্ৰেছ ঠিক আছে এতিয়া ধৰি লোৱা ফৰ এক্সাম্পল কি হ'ব যে
আমাৰ কি হ'ল এডাল ৱায়াৰ আছে ঠিক আছে এডাল ৱায়াৰ এনেকৈ আছে মানে ডাঙৰকৈ কি দেখুৱাই দিছোঁ এডাল ৱায়াৰ ঠিক আছে আৰু ইয়াক কি কৰা আছে ক'ৰবাত তোমাৰ ধৰি লোৱা এনেকৈ বান্ধি থোৱা হৈছে ঠিক আছে মানে কি এনেকৈ বেৰখনত এনেকৈ বান্ধি থোৱা আছে ঠিক আছে আৰু কি হ'ব আমাৰ এই ৱায়াৰডাল কি হ'ব আমি তাক ঠেলিবও পাৰিম এনেকৈ টানিবও পাৰিম বাকী ইলংগেট কৰিব পাৰিম আৰু কি কৰিব কম্প্ৰেছো কৰিব পাৰিম হয়নে মানে কি আমি ইয়াক ফ'ৰ্চটো কেনেকৈ দিব পাৰিম হয় এনেকৈ দিব পাৰিম ঠিক আছে আৰু ৰবাৰ এটা ৰাখি দিছোঁ ইয়াত আৰু বা নহ'লে আমি কি কৰিব পাৰিম যে এই ৱায়াৰডালক আমি এনেকৈ কি পাৰিম কম্প্ৰেছ কৰিবলৈ এইফালে আমি ফ'ৰ্চ দিব পাৰিম হয়নে এইটো ফ'ৰ্চ এইটো এক্সটাৰ্নেল ফ'ৰ্চটো আৰু এইটো কি হ'ব আমাৰ এক্সটাৰ্নেল ফ'ৰ্চ ঠিক আছে এতিয়া কি হ'ব আমাৰ ইয়াত আমাৰ এৰিয়া কোনটো হ'ব চোৱা তোমালোকে মানে কি কৈছে আমাৰ ডিফৰ্মিং ফ'ৰ্চ এক্টিং পাৰ ইউনিট এৰিয়া নৰ্মেল টু দি ছাৰ্ফেচ মানে কি নৰ্মেল টু দি ছাৰ্ফেচ মানে কি হ'ব লাগিব আমাৰ এইটো হ'ব আমাৰ ইয়াত এৰিয়া দেই মনত ৰাখিবা সদায় এইখন হ'ব আমাৰ ইয়াত কি এৰিয়া ঠিক আছে আৰু ইয়াৰ নৰ্মেল মানে কি পাৰপেণ্ডিকুলাৰ থাকিব লাগিব ঠিক আছে ঠিক তেনেকৈ কি হ'ব ইয়াতো আমাৰ কি হ'ব এৰিয়া এডাল এইটো হ'ব ঠিক আছে এইটো হ'ব এৰিয়া আৰু ইয়াৰ পাৰপেণ্ডিকুলাৰ বা কি নৰ্মেলি কি হৈছে আমাৰ ফ'ৰ্চটো আছে দিয়া হৈছে ঠিক আছে আৰু কি হ'ব এনেকুৱা ক্ষেত্ৰত কি হ'ব আমি ইয়াত কি কৰিছোঁ ইলংগেট কৰিছোঁ মানে কি টানিছোঁ ষ্ট্ৰেচ কৰিছোঁ আৰু ইয়াত কি কৰিছোঁ আমি কম্প্ৰেছ কৰিছোঁ মানে কি এনেকৈ দবাইছোঁ ঠিক আছে এনেকুৱা ক্ষেত্ৰত কি হ'ব আমাৰ ইয়াত যিটো ষ্ট্ৰেছ ডেভেলপ হ'ব তাকে আমি কি বুলি ক'ম নৰ্মেল ষ্ট্ৰেছ বা লংগিডিনেল ষ্ট্ৰেছ আৰু লংগিডিনেল ষ্ট্ৰেছ বুলি কি কাৰণে কোৱা হৈছে কাৰণ কেলৈ ইয়াৰ লেংথটো দীঘল বা কি হৈছে ছুটি হৈছে ঠিক আছে আৰু কি হৈছে আমাৰ এনেকুৱা ক্ষেত্ৰত কি হ'ব আমাৰ ইকুইলিব্ৰিয়াম পজিশ্যনটো কেতিয়া আহিব যেতিয়া আমি এইটো কি হ'ব টানিম এনেকৈ তেতিয়া কি হ'ব আমাৰ এইফালে ৰিষ্টৰিং ফ'ৰ্চ ডেভেলপ হ'ব হয়নে আৰু কি হ'ব আমাৰ এই ৰিষ্টৰিং ফ'ৰ্চটো আৰু এই ফ'ৰ্চটো যেতিয়া আমাৰ ইকুইলিব্ৰিয়াম হৈ যাব তেতিয়া আমাৰ কি হ'ব পাৰ ইউনিট এৰিয়া কি হৈ যাব আমাৰ এতিয়া নৰ্মেল ষ্ট্ৰেছ হৈ যাব ঠিক তেনেকৈ কি হ'ব এইটো যেতিয়া আমি ঠেলিম তেতিয়া কি হ'ব আমাৰ এইফালে এনেকৈ ৰিষ্টৰিং ফ'ৰ্চ ডেভেলপ হ'ব হয়নে এইটো যদি ঠেলা যায় কি হ'ব ই বাহিৰলৈ আমাক ঠেলিব বিচাৰিব হয়নে আৰু তেতিয়া কি হ'ব আমাৰ এইটো যেতিয়া আমাৰ কি হ'ব ইকুইলিব্ৰিয়াম হৈ যাব তেতিয়া সেইকাৰণে কি হৈ যাব আমাৰ পাৰ ইউনিট এৰিয়া কি হৈ যাব নৰ্মেল ষ্ট্ৰেছ হৈ যাব ঠিক আছে আৰু ডিফৰ্মিং ফ'ৰ্চটো সেইকাৰণে লিখা হৈছে দেই এট ইকুইলিব্ৰিয়াম যিহেতু আমি ষ্ট্ৰেছসমূহ ধৰোঁ ঠিক আছে আৰু ইয়াত আমাৰ ষ্ট্ৰেছ কি হ'ব আমাৰ যে লংগিটিউডিনেল ষ্ট্ৰেছ লংগিটিউডিনেল বা নৰ্মেল ষ্ট্ৰেছ কি হ'ব আমাৰ ইয়াত হ'ব কি আমাৰ ইকুৱেল ফ'ৰ্চ পাৰ ইউনিট এৰিয়া হয়নে সেইকাৰণে কি হ'ব ফ'ৰ্চ পাৰ ইউনিট এৰিয়া আহিব আৰু ইয়াতো কি হ'ব আমাৰ ফ'ৰ্চ পাৰ ইউনিট এৰিয়া আহিব হয়নে যে লংগিটিউডিনেল ষ্ট্ৰেছ ডিফৰ্মিং ফ'ৰ্চ মানে কি এক্সটাৰ্নেল ফ'ৰ্চটো হয় সেইকাৰণে কি আমি ডাইৰেক্ট ফ'ৰ্চ বুলি লিখিব পাৰোঁ ঠিক আছে সেইকাৰণে লিখিছোঁ কি ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ইকুৱেল টু ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ঠিক আছে আৰু ইয়াত আমাৰ কি হ'ব ইলংগেশ্যন হ'ব মানে কি এনেকৈ টান খাব ইলংগেশ্যন আৰু ইয়াত আমাৰ কি হ'ব কম্প্ৰেশ্যন ঠিক আছে আৰু তোমালোকে মনত ৰাখিবা যেতিয়া আমাৰ এই ৱায়াৰডালত কি কৰিম আমি এনেকৈ কানেক্ট কৰি ইয়াক টানিবলৈ চাম তেতিয়া কি হ'ব যিহেতু ইলংগেশ্যন হ'ব এনেকুৱা ধৰণৰ ষ্ট্ৰেছসমূহক আমি কি বুলি কওঁ টেনচাইল ষ্ট্ৰেছ বুলি কওঁ সেইটো মনত ৰাখিবা তোমালোকে ঠিক আছে ইয়াক আমি কি বুলি কওঁ টেনচাইল ষ্ট্ৰেছ বুলি কওঁ তোমালোকে বুকত পাবা টেনচাইল ষ্ট্ৰেছ ঠিক আছে আৰু কি হ'ব ইয়াত যিহেতু কি হৈছে কম্প্ৰেশ্যন হৈছে সেইকাৰণে এনেকুৱা ধৰণৰ ষ্ট্ৰেছসমূহক আমি কি বুলি কওঁ কম্প্ৰেছিভ ষ্ট্ৰেছ বুলি কওঁ ঠিক আছে সেইকাৰণে এইটো কি হ'ব আমাৰ কম্প্ৰেছিভ ষ্ট্ৰেছ আৰু তোমালোকে মনত ৰাখিবা টেনচাইল ষ্ট্ৰেছ আৰু কম্প্ৰেছিভ ষ্ট্ৰেছ দুইটা কি হ'ব আমাৰ নৰ্মেল ষ্ট্ৰেছ বা কি হ'ব লংগিটিউডিনেল ষ্ট্ৰেছ হ'ব ঠিক আছে লিখি লোৱা তোমালোকে পজ কৰি লিখি ল'বা ঠিক আছে মই এতিয়া মোহাৰি দিওঁ এতিয়া আমি ছেকেণ্ড টাইপটোলৈ যাওঁ এতিয়া আহিব কি আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেছ ঠিক আছে এইটো মোহাৰি দিওঁ এতিয়া চাই লওঁ আমাৰ 2 নম্বৰ টাইপটো কি হ'ব ভলিউমেট্ৰিক ষ্ট্ৰেছ ঠিক আছে আৰু এতিয়া আমাৰ ডেফিনেশ্যনটো প্ৰথমতে চাই লওঁ কি কৈছে ইয়াত when deforming force changes the volume of the body the stress develop in is called কি কৈছে আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেছ মানে কি যেতিয়া আমাৰ কি হ'ব ডিফৰ্মিং ফ'ৰ্চটোৱে কি কৰিব এটা অবজেক্ট বা বডিৰ ভলিউমটো চেঞ্জ কৰিব আৰু ভলিউমটো চেঞ্জ কৰাৰ পিছত কি হ'ব তাত আমাৰ যিটো ষ্ট্ৰেছ ডেভেলপ হ'ব তাকে আমি কি বুলি ক'ম ভলিউমেট্ৰিক ষ্ট্ৰেছ ঠিক আছে এতিয়া ভলিউমেট্ৰিক ষ্ট্ৰেছটোক আমি কেনেকৈ লিখিব পাৰিম ফৰ এক্সাম্পল প্ৰথমতে ধৰি লওঁ যে কি কৈছা তুমি কি কৈছা এটা বেলুন লৈছা ঠিক আছে সেইটো কি কৈছা তুমি পানীৰ তলত এনেকৈ সোমাই দিছা ঠিক আছে এতিয়া ধৰি লোৱা তুমি পানী আছে ঠিক আছে এতিয়া ধৰি লোৱা তুমি বেলুনটো প্ৰথমতে এটা চাইজ আছিলে ঠিক আছে তুমি এইফালে কি কৈছা এনেকৈ বেলুনটো পানীলৈ এনেকৈ সোমাই দিছা
ঠিক আছে এনেকৈ সোমোৱাই দিছে এইটো এটা কি হ'ব যেতিয়া তুমি বেলুনটো পানী দিলে সোমোৱাই নিবা তেতিয়া কি হ'ব ইয়াৰ ওপৰত ফোৰ্স লাগিব হয়নে যেহেতু কি পানীয়ে কি কৰিব ইয়াক এক কৰিব ফোৰ্স এফালে এনেকৈ হয়নে তেতিয়া কি হ'ব চাৰিফালৰ পৰা যেহেতু পানী তললৈ গৈ থাকিব তেতিয়া কি ইয়াক সমান কি হ'ব ফোৰ্সে এক কৰিব ঠিক আছে আৰু কি হ'ব তুমি যিমান পানী তললৈ গৈ থাকিবা নি থাকিবা বেলুনটো সিমানে কি হ'ব তাত পানীৰ প্ৰেছাৰটো বেছি হৈ যাব আৰু প্ৰেছাৰ যেতিয়া বেছি হৈ যাব তেতিয়া কি হ'ব ফোৰ্সটো বেছি হৈ যাব আৰু ফোৰ্সটো যেতিয়া বেছি হৈ যাব তেতিয়া কি হ'ব এই বেলুনটো কি হ'ব ভলিউমটো বা কি তোমাৰ বেলুনটোৰ সাইজটো কি হ'ব আগৰ তুলনাত সৰু হৈ যাব ঠিক আছে আৰু তেতিয়া কি হ'ব এনেকৈ তললৈ গৈ কি হ'ব আমাৰ ইয়াৰ সাইজটো ধৰি লোৱা ইয়া ইমানটো হৈ গ'ল ঠিক আছে এনেকৈ বেলুনটো ঠিক আছে মানে কি হ'ব ইয়াত আমাৰ ফোৰ্সটো বেছি হৈ যাব আগৰ তুলনাত ঠিক আছে যেহেতু কি হৈছে আমাৰ ইয়াত প্ৰেছাৰটো ইনক্ৰিজ হৈ গৈছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত ফোৰ্সটো ইনক্ৰিজ হৈছে আৰু ফোৰ্সটো প্ৰত্যেকটো পইণ্টতে যেহেতু সেম হ'ব যেহেতু পানীৰ ভিতৰত আছে কি পানীৰ ভিতৰত কি হয় আমাৰ চাৰিওফালে কি হয় সমান সমান ফোৰ্স লাগিব সেইকাৰণে কি হ'ব আমাৰ যেহেতু আমাৰ চাৰিওফালে সমান ফোৰ্স লাগিলে সেইকাৰণে কি হ'ব আমাৰ এই বেলুনটোৱে বা কি বডিটোৱে কি হ'ব তাৰ ভলিউমটো কি হৈ যাব সৰু হৈ যাব আগৰ কাৰণ কেলে যেহেতু ইয়াৰ সাইজটো কি হৈ গ'ল সৰু হৈ গ'ল ঠিক আছে আৰু সেই তেতিয়া কি হ'ব যেতিয়া আমাৰ ভলিউমটো চেঞ্জ হ'ব আৰু সেই ভলিউমটো চেঞ্জ হওঁতে আমাৰ কি হৈছিলে ইয়াত যিটো ৰিষ্টৰিং ফোৰ্স ডেভেলপ হ'ব ঠিক আছে যিটো ৰিষ্টৰিং ফোৰ্স ডেভেলপ হ'ব আৰু ইয়াত ইকুইলিব্ৰিয়াম কি হ'ব ৰিষ্টৰিং ফোৰ্স ইকুৱেল টু তোমাৰ এক্সটাৰ্নেল ফোৰ্স হয় আৰু যেতিয়া আমাৰ ইকুইলিব্ৰিয়াম হ'ব তেতিয়া তাৰ এই ফোৰ্সটো পাৰ ইউনিট এৰিয়াকে আমি কি বুলি ক'ম ভলিউমেট্ৰিক ষ্ট্ৰেছ বুলি ক'ম ঠিক আছে এতিয়া সেইকাৰণে কি হ'ব আমাৰ যে ভলিউমেট্ৰিক ষ্ট্ৰেছটো ষ্ট্ৰেছ ইকুৱেল টু কি আহিব আমাৰ ফোৰ্স পাৰ ইউনিট এৰিয়া এনেকৈ লিখি থ'ব পাৰা ঠিক আছে মানে কি হ'ব আমাৰ এক্সটাৰ্নেল ফোৰ্সটোৰ কাৰণে কি হ'ব আমাৰ সেই বডিটোৰ সাইজটো কি হৈ যাব আগৰ তুলনাত সৰু হৈ যাব মানে কি ভলিউমটো চেঞ্জ হৈ যাব আৰু যেতিয়া ভলিউমটো চেঞ্জ হৈ যাব তেতিয়া কি হ'ব তাক আমি যিমানটো ফোৰ্স দিম পাৰ ইউনিট এৰিয়া আৰু যেহেতু কি হৈছে আমাৰ ষ্ট্ৰেছটো আমি কিহত ধৰোঁ এট ইকুইলিব্ৰিয়াম ধৰোঁ সেইকাৰণে কি হ'ব ৰিষ্টৰিং ফোৰ্স ইকুৱেল টু ইয়াত কি হ'ব লাগিব ডিফৰ্মিং ফোৰ্স বা কি ফোৰ্সৰ ইকুৱেল হ'ব লাগিব আৰু সেইকাৰণে আমি কি লিখিম ভলিউমটো যেহেতু চেঞ্জ হৈ গ'ল সেইকাৰণে কি হ'ব তাৰ কাৰণে আমাৰ যিটো ষ্ট্ৰেছ ডেভেলপ হ'ব তাকে আমি কি বুলি ক'ম ভলিউমেট্ৰিক ষ্ট্ৰেছ বুলি ক'ম ঠিক আছে আৰু ইয়াক কেতিয়াবা যেহেতু পানীৰ তলত এনেকৈ হয় ইয়াক তুমি হাইড্ৰষ্টেটিক ষ্ট্ৰেছ বুলি ক'ব পাৰা দেই ঠিক আছে এইটো কি ক'ব পাৰা তুমি হাইড্ৰষ্টেটিক ষ্ট্ৰেছ ঠিক আছে মানে ইয়াৰ ক্ষেত্ৰত কি হ'ব ফোৰ্সটো কিহৰ কাৰণে আহিব লিকুইডৰ কাৰণে আহিব পাৰ ইউনিট কি হ'ব আমাৰ এৰিয়া আৰু এৰিয়াটো কি হ'ব আমাৰ এই সাৰফেসখনৰ এৰিয়াটো হ'ব দেই ইয়াৰ আমাৰ সাৰফেসখনৰ যেহেতু কি হৈছে প্ৰত্যেকটো পইণ্টতে সমান সমান ফোৰ্স লাগিছে সেইকাৰণে কি হ'ব সাৰফেসখন কি হ'ব আমাৰ এইটো হ'ব ঠিক আছে এৰিয়াটো কি হ'ব আমাৰ এই সাৰফেসখনৰ হ'ব ঠিক আছে ইয়াত তেনেকৈ এৰিয়াটো কি হ'ব আমাৰ এই সাৰফেসখনৰ হ'ব এইটো হৈছে কি আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেছ ঠিক আছে এতিয়া কি হ'ব আমাৰ 3 নম্বৰ টাইপটোলৈ যাওঁ আমি সেইটো হ'ব কি আমাৰ শিয়াৰ ষ্ট্ৰেছ ঠিক আছে মোহাই দিওঁ হ'ব তোমালোকে পষ্ট কৰি এইটো ন্যায়কিলো হ'ব মই জাষ্ট তোমালোকক দেখুৱালোঁ এইটো হ'লকৈ তোমালোকে লিখি থ'বা ঠিক আছে এতিয়া আমাৰ 3 নম্বৰ টাইপটো চাই লোৱা কি দি আছে আমাৰ শিয়াৰ ষ্ট্ৰেছ বা কি কৈছে আমাৰ টেনজেনচিয়েল ষ্ট্ৰেছ ঠিক আছে মানে কি কৈছে ইয়াৰ ডেফিনেশ্যনটো চাই লোৱা দি ডিফৰ্মিং ফোৰ্স এক্টিং পাৰ ইউনিট এৰিয়া টেনজেনচিয়েল টু দি সাৰফেস ইজ কল্ড টেনজেনচিয়েল বা কি শিয়াৰ ষ্ট্ৰেছ ঠিক আছে মানে কি আমাৰ আমি ইয়াত ফোৰ্সটো ক'ত এপ্লাই কৰিব লাগিব টেনজেনচিয়েলি এপ্লাই কৰিব লাগিব ঠিক আছে মানে কি ডিফৰ্মিং ফোৰ্স এক্টিং পাৰ ইউনিট এৰিয়া টেনজেনচিয়েল টু দি সাৰফেস ঠিক আছে মানে কি কৰিব লাগিব আমি ফোৰ্সটো সাৰফেসখনত টেনজেনচিয়েলি কি কৰিব লাগিব এনেকৈ টেনজেনচিয়েলি এপ্লাই কৰিব লাগিব ঠিক আছে আৰু তেতিয়া পাৰ ইউনিট এৰিয়া আমাৰ যিটো ষ্ট্ৰেছ ডেভেলপ হ'ব তাকে আমি কি বুলি ক'ম টেনজেনচিয়েল বা শিয়াৰ ষ্ট্ৰেছ ঠিক আছে এতিয়া কি হ'ব ফৰ এক্সাম্পল ধৰি লোৱা তুমি এখন বুক ঠিক আছে এখন আছে কিতাপ হ'ল এই কিতাপখন তুমি কি হ'ল এনেকৈ আছে হ'ল এতিয়া কি কৰিবা তুমি ইয়াত তুমি টেনডেঞ্চিয়েলি কি কৰিব লাগিব ফোৰ্স দিব লাগিব এনেকৈ মানে কি এৰিয়াখন সাৰফেসখনক কি কৰিব লাগিব আমি টেনডেঞ্চিয়েলি কি কৰিব লাগিব ইয়াত ফোৰ্স দিব লাগিব মানে কি কৰিব লাগিব ইয়াত আমি এনেকৈ ফোৰ্স দিম ঠিক আছে এতিয়া কি হ'ব আমাৰ এই টেনডেঞ্চিয়েল ফোৰ্স পাৰ ইউনিট কি হ'ব যিটো এৰিয়া হ'ব মানে কি এৰিয়াতে কি ল'ব লাগিব আমি এই সাৰফেসখন মানে এইখন ল'ব লাগিব ঠিক আছে এই সাৰফেসখনৰ এৰিয়াটো মানে কি হ'ব ফোৰ্স পাৰ ইউনিট এই সাৰফেসখনৰ এৰিয়াটো কি হ'ব আমাৰ টেনডেঞ্চিয়েল কি হ'ব আমাৰ ষ্ট্ৰেছ বাকি শিয়াৰ ষ্ট্ৰেছ হ'ব
মানে কি যেতিয়া আমি কি কৰিম এনেকুৱা ক্ষেত্ৰত চোৱা আমি ফৰ এক্সাম্পল ধৰি লোৱা তুমি বুক এখন কি হ'ব যে এখন আছে বুক ঠিক আছে এখন তুমি কি কৰিবা যেতিয়া তুমি টেনডেন্সিয়েলি ফোৰ্সটো এপ্লাই কৰা তেতিয়া কি হ'ব আমাৰ যদি তুমি ওপৰ দি এনেকৈ দিয়া তেতিয়া কি হ'ব ইয়াৰ শেপটো প্ৰথমতে চেঞ্জ হ'ব দিছানে প্ৰথমতে চোৱাটো একদম পুৰা ৰেষ্টত আছে তাৰপিছত কি হৈ গ'ল তুমি যদি ঠেলা কি হ'ব ই অকমান আগলৈ গুচি যাছা অকমান আগলৈ গ'ল তাৰপিছত আগলৈ এনেকৈ যাবগে বা তুমি যদি এফালে এনেকৈ টানা চোৱা টানিলে কি হ'ব এইটো দিছা না পিছলৈ গুচি আহিছে আৰু কি হ'ব ই তাৰপিছত এনেকৈ গুচি আহিব হয়নে মানে কি হ'ব সদায় তোমালোকে মনত ৰাখিবা যেতিয়া আমাৰ কি হ'ব শিয়াৰ ষ্ট্ৰেছ বা টেনডেন্সিয়েল ষ্ট্ৰেছ হ'ব তেতিয়া আমাৰ কি হ'ব আমাৰ যিটো অবজেক্টত লগাম সেই অবজেক্টটোৰ শেপটো কি হৈ যাব চেঞ্জ হৈ যাব ঠিক আছে মানে কি হ'ব ইয়াৰ শেপটো যেহেতু আমি ইয়াক কি কৈছোঁ টেনডেন্সিয়েলি ওপৰত এনেকৈ কি কৈছোঁ ফোৰ্সটো দিছোঁ সেইকাৰণে কি হ'ব ইয়াৰ শেপটো অকণমান আগবাঢ়ি এনেকৈ গুচি যাব ঠিক আছে এনেকৈ কি হ'ব আমাৰ আগবাঢ়ি গুচি যাব হ'ব ৰ'বা এইটো কি হ'ব এনেকৈ আগবাঢ়ি এনেকৈ গুচি যাব কি হ'ব আমাৰ এখন আছিলে বুক আৰু এতিয়া কি হৈ গ'ল যিহেতু আমি ফোৰ্স এপ্লাই কৰিলোঁ তেতিয়া কি হ'ব এখন কি হ'ব অকণমান আগবাঢ়ি এনেকৈ গুচি যায় হয়নে এনেকৈ আগবাঢ়ি এনেকৈ গুচি যায় আৰু কি হৈ যায় ইয়াৰ শেপটো চেঞ্জ কৰি দিয়ে ঠিক আছে ই এনেকৈ কি হ'ব এনেকৈ আগবাঢ়ি এনেকৈ গুচি যায় এতিয়া আকৌ টাইপৰ এটা ঠিক হোৱা নাই তথাপিও তোমালোকে ধৰিব পাৰিছা নে চাগে এইটো এইটো এনেকৈ আহিব ঠিক আছে আৰু ইয়াতো কি হ'ব এনেকৈ আহিব হ'ব মানে কি হ'ব ইয়াৰ শেপটো এনেকৈ চেঞ্জ হৈ গুচি যাবগৈ আৰু ই কি হ'ব এনেকৈ আগফালে এনেকৈ মুভ কৰিব যেহেতু ফোৰ্সটো এনেকৈ এইফালে দিছোঁ সেইকাৰণে কি হ'ব ই আগলৈ এনেকৈ গুচি যাব আৰু কি হ'ব আমাৰ এৰিয়াটো কি ল'ম আমি এই ওপৰৰ ছাৰ্ফেচখন ল'ম ঠিক আছে আৰু এনেকুৱা ধৰণৰ কি কৰিম আমি ষ্ট্ৰেছবোৰকে কি বুলি ক'ম শিয়াৰ ষ্ট্ৰেছ বা কি বুলি ক'ম টেনডেন্সিয়েল ষ্ট্ৰেছ কাৰণ কেলে ইয়াত আমাৰ ফোৰ্সটো কেনেকৈ এপ্লাই কৰা হৈছে টেনজেন্সিয়েলি এপ্লাই কৰা হৈছে ঠিক আছে সেইকাৰণে আমি কি লিখিব পাৰিম দেয়াৰফৰ শিয়াৰ ষ্ট্ৰেছ বা টেনজেন্সিয়েল ষ্ট্ৰেছ বুলি লিখিব পাৰা ইকুৱেল টু এফ টেনজেন্সিয়েল ঠিক আছে মানে কি আমি টেনজেন্সিয়েলি যিটো ফোৰ্স দিম পাৰ ইউনিট এৰিয়া ঠিক আছে তাকে আমি কি বুলি ক'ম শিয়াৰ ষ্ট্ৰেছ বা কি টেনজেন্সিয়েল ষ্ট্ৰেছ বুলি ক'ম ঠিক আছে আৰু সদায় মনত ৰাখিবা টেনজেন্সিয়েল ষ্ট্ৰেছ বা শিয়াৰ ষ্ট্ৰেছত কি হয় আমাৰ অবজেক্টটোৱে তাৰ শেপটো চেঞ্জ কৰে দেখিছা না শেপটো আগতে এনেকুৱা আছিলে কি হ'ল অলপ বেকা হৈ গ'ল বুকখন যে দেখুৱাইছিলোঁ এনেকৈ যেতিয়া দিছিলোঁ কি হৈছিলে অকণমান আগলৈ গৈ আগবাঢ়িব বাকী যদি এফালে দিওঁ কি হ'ব অকণমান পিছলৈ গুচি আহে আৰু সেইকাৰণে কি হ'ব এনেকুৱা ধৰণৰ আমাৰ ষ্ট্ৰেছবোৰক আমি কি বুলি কওঁ শিয়াৰ ষ্ট্ৰেছ বা কি টেনজেন্সিয়েল ষ্ট্ৰেছ আৰু সদায় মনত ৰাখিবা এই ডিফৰ্মিং ফোৰ্সটো কি হ'ব লাগিব আমাৰ এই এক্সটাৰ্নেল ফোৰ্স বা কি এই টেনডেন্সিয়েলি আমি যিটো ফোৰ্স লগাম তাৰ ইকুৱেল হ'ব লাগিব কাৰণ কেলে আমি ষ্ট্ৰেছটো সদায় কিহত ধৰোঁ ইকুইলিব্ৰিয়ামত ধৰোঁ ঠিক আছে সেইকাৰণে আমি কি লিখিছোঁ ইয়াত ৰিষ্টৰিং ফোৰ্সৰ জেগাত ডিফৰ্মিং ফোৰ্স ধৰিছোঁ আৰু এই ডিফৰ্মিং ফোৰ্সটো কি হ'ব আমাৰ এইটো হ'ব আৰু ইয়াক আমি কি কৰিম টেনডেন্সিয়েলি এপ্লাই কৰিম ঠিক আছে আৰু ফলত তাৰ কি হ'ব শেপটো চেঞ্জ হ'ব আৰু এই ফোৰ্সটো পাৰ ইউনিট এৰিয়া আমাৰ যিটো ষ্ট্ৰেছ ডেভেলপ হ'ব তাকে আমি কি বুলি ক'ম শিয়াৰ ষ্ট্ৰেছ ঠিক আছে লিখি লোৱা হ'ব ইমানে আছিলে আজি ষ্ট্ৰেছৰ কথা ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাব যে তোমালোকে আজি টপিকটো বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ